নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰি চাহ বাগিচাত। আজি শিঙৰি চাহ বাগিচাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেখেতলোকে 6 দফীয়া দাবীৰে এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি তেখেতলোকে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ চাহ শ্ৰমিকসকলে আজি নিজৰ প্ৰাপ্য বিচাৰি নিজৰ অধিকাৰ বিচাৰি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। তেখেতলোকে বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰিছে শিঙৰি চাহ বাগিচাৰ আৰু শিঙৰি চাহ বাগিচাৰ প্ৰৱেশদ্বাৰত এনেদৰে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তুলিছে। আৰু ইয়াতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আছে। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম আৰু এগৰাকী কেন্দ্ৰীয় নেতা ইয়াত আছে। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ এই প্ৰতিবাদৰ বিষয়ে? আজি শিঙৰি চাহ বাগিচাত আমি প্ৰতিবাদ কাৰ্যসূচী বৰচলা শাখা সমিতিৰ উদ্যোগত আয়োজন কৰিছোঁ। ইয়াৰ মূল উদ্দেশ্য হৈ গ'ল বাগানত চাহ বাগিচাটোত বহুত এনেকুৱা সমস্যা আছে যিবোৰ সমস্যা লৈ পেলাই আমাৰ চাহ শ্ৰমিকবোৰে ভুগি আছে। আৰু ইয়াৰ মূলতে হৈ গ'ল PFৰ পইচা যিখিনি আছিলে সেই পইচাখিনি তেওঁলোকে মোকলাই দিয়া নাই, গ্ৰেজুৱেটি পইচাখিনি মোকলাই দিয়া নাই। আৰু যিখিনি শ্ৰমিক বহুত দিন ধৰি ইয়াত কাম কৰি আছে তেওঁলোকে পাৰ্মানেণ্টৰ ব্যৱস্থা কৰা নাই। আৰু বহুত এনেকুৱা স্থায়ী ল'ৰা আছে যিবিলাকে কেজুৱেলি ইয়াত কাম কৰি আছে, তেওঁলোকে পাৰ্মানেণ্টৰ ব্যৱস্থা কৰা নাই। আৰু কম্পিউটাৰ আৰু স্বাস্থ্য বিভাগৰ যিখিনি আছে তেওঁলোককো তেওঁলোকে পাৰ্মানেণ্ট কৰাৰ ব্যৱস্থা কৰা নাই। গতিকে আমি ইয়াতে আজি চাহ শ্ৰমিকক লৈ পেলাই আমি আন্দোলন প্ৰতিবাদ কাৰ্যসূচী এখন কৰিছোঁ, যাতে আমাৰ এই প্ৰতিবাদৰ যোগেদি মালিক পক্ষই আমাৰ যি অসুবিধাখিনি আছে সেইখিনি যাতে সফল কৰে, এই আজিৰ প্ৰতিবাদৰ মূল উদ্দেশ্য। কি ক'ব আজিৰ দিনটোত? হয়, অতি দুৰ্ভাগ্যজনক কথা, যিহেতু আজিও স্বাধীনতাৰ ইমান পিছতো আমাৰ চাহ শ্ৰমিকসকলে কিন্তু স্বাধীন হোৱা নাই। আজি নিজৰ যিখিনি সময় শ্ৰমদান কৰিব লাগে তাতকৈ 10-15 মিনিট সদায় সিহঁতে অভাৰ টাইম কৰে, যাতে আমাৰ যিখিনি বাগিচা আছে সিহঁতক মালিক পক্ষৰ মানে সদায় লাভালাভ হৈ থাকক, যাতে লাভালাভ হৈ থাকিলে আমাৰ প্ৰাপ্যখিনি আমি পাম। কিন্তু আজি দুৰ্ভাগ্যজনক কথা যে আজি চৰকাৰেও বা আমাৰ জনপ্ৰতিনিধিও আজি আমাৰ বাগিচাৰ ক্ষেত্ৰত মাত্ৰ ভোট বেংকৰ সময়তহে আহে। কিন্তু আজি আমাৰ বাগিচা ইমান সমস্যা আছে, আমাৰ জনপ্ৰতিনিধি ক'ত লুকাই আছে আজি যে আমাৰ বাগিচাৰ হৈ মাত মাতিব কিয় ওলাই নাহে? মাত্ৰ কি সিহঁতে ভোটৰ সময়ত আমাৰ চাহ বাগিচাৰ মানুহক চিনি পায়? আজি মালিক পক্ষৰ মই মতালি যে বাগিচাবিলাকত চলি আছে, এইটো চৰকাৰৰ পক্ষত বা মালিক পক্ষত আমাৰ জনপ্ৰতিনিধিৰ কৰ্তব্য আছিলে যে আমাৰ পক্ষত থিয় দি কিনে আমাৰ যিখিনি সমস্যা আছে বুজ ল'ব লাগে আৰু সমাধানৰ চেষ্টা কৰিব লাগে। কিন্তু তাৰ এইবিলাক আমি একো দেখিব নাপাওঁ। অত্যন্ত আমাৰ যিখিনি শ্ৰমিক ৰাইজ আছে তেখেতৰ যিখিনি আজিলৈকে আগতে যিখিনি কানাই গ্ৰুপ আছিলে প্ৰাপ্যখিনি সিহঁতৰ সময়ত আমাৰ থাকি গ'ল। কিন্তু আমাৰ চাহ শ্ৰমিক ৰাইজৰ লগত একো মিল মাংসা নবহি কিনে নতুন এটা কোম্পানী গতাই দিলে 21-22 চনত। আৰু 21-22 চনৰ পৰা আমাৰ বাগিচা শিঙৰি চাহ বাগিচাখনত বিশেষকৈ এটা ঘটনা ঘটি আছে যে ইয়াতে পৰিচালক আহে, যিখিনি পৰিচালক আহে সমস্যাখিনি বুজ লৈ আৰু সেইটো সমাধান কৰিবলৈ চেষ্টা কৰে, তেনেকুৱা পৰিচালক মাত্ৰ 6 মাহ বা 5 মাহ ইয়াত ৰাখি সিহঁতক ট্ৰেন্সফাৰ কৰি দিয়ে। নতুন পৰিচালক আহি থাকিব, আমাৰ সমস্যাখিনি বুজ লৈ থাকিব, 6 মাহ 7 মাহ পিছত গুচি গৈ থাকিব। আমাৰ সমস্যাখিনি সমাধান হ'ব কেতিয়া? আমাক স্থায়ী পৰিচালক লাগে আৰু আমাৰ সমস্যাখিনি ইয়াত সমাধান হ'ব লাগে। হয়, এটা গুৰুতৰ অভিযোগ উত্থাপিত হৈছে, অস্থায়ীভাৱে যিসকল মেনেজমেণ্ট বা পৰিচালক ইয়াত অনা হয়, আনি পেলাই এই পৰিচালকে যেতিয়া সমস্যাসমূহ সমাধান কৰিব লাগে আৰু সেইটো সময়তে তেখেতলোকক ইয়াৰ পৰা বদলি কৰি দিয়া হয়। আৰু এনেদৰেই চাহ শ্ৰমিকক লৈ হেতালি খেলিছে বাগিচা কৰ্তৃপক্ষই। আজি এই অভিযোগ উত্থাপন কৰিছে আৰ্চাৰ নেতাকৰ্মীসকলে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে শিঙৰি চাহ বাগিচাৰ দৃশ্য। আৰু এনেদৰেই আজি শিঙৰি চাহ বাগিচাৰ যি মূল প্ৰৱেশদ্বাৰ, এই মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন শ্লোগান দি উত্তাল কৰি তুলিছে শিঙৰি চাহ বাগিচাৰ পৰিৱেশ। আৰু ইয়াতে আছে চাহ শ্ৰমিকসকল বা যিসকল আইমাতৃয়ে দিনটো কষ্ট কৰে, তেখেতলোকৰ পৰাও আমি চমুকে কিছু কথা লোৱাৰ চেষ্টা কৰিম, কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে আপোনালোকে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদ কৰিবলগীয়া হৈছে, কি আহ্বান জনাব?
আমি পাইপখিনি পোৱা নাই, সেইটো কাৰণে বহুত সমস্যা হৈছে। হস্পিটেলতো সমস্যা আছে, আমাৰ নিজাববীয়া বহুত কিছুমান সমস্যা আছে যিবিলাকৰ আমি সন্মুখীন হৈছোঁ। আমাৰ যিবিলাক পিএফৰ পইচাবিলাক কাটে, সেইবিলাক পইচাবিলাক এতিয়া জমাই হোৱা নাই। তো সেইবিলাক পইচাবিলাক কিয় জমা হোৱা নাই? ইমান দিনৰ পৰা আমাৰ পইচা কাটি আছে, এতিয়ালৈকে কিছুমান নাম কাটা পইচাও পোৱা নাই। মানে বহুত এনেকৈ সমস্যা আছে যিটো আমি ক'বই নোৱাৰোঁ। কিন্তু যি হয় এতিয়া প্ৰতিবাদটো চলিছে, আমাকো ভাল লাগিছে। সেইকাৰণে চবেই যে মালিক পক্ষ আমাৰ প্ৰতিবাদটো শুনক, সেইটোৱে আহ্বান জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে শিঙৰি চাহ বাগিচাৰ চাহ শ্ৰমিকসকল, আৰু তাৰ পিছতো যেন আখৰি নাই তেখেতলোকৰ সমস্যাৰ বুজ ল'বলৈ বাগিচা মালিক পক্ষ বা যিসকল পৰিচালকৰ। আৰু ইয়াকে লৈ আজি ক্ষোভিত হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা, আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগান দিছে আৰু তেখেতলোকে উত্তাল কৰি তুলিছে শিঙৰি চাহ বাগিচাৰ প্ৰৱেশদ্বাৰ। কি ক'ব আজিৰ দিনটোত? হয়, আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা হৈ আজি শিঙৰি চাহ বাগিচাত বৰতলা শাখাত আমি এখন প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজি বহুতো মানে চাহ শ্ৰমিক লৈ সমস্যা সমাধান আমি বহুত দিন ধৰি মানে জনাই আছিল আমাক। তো বিশেষভাৱে PF পইচা যোনটো মানে কাটি কিনে ৰাখে এই চাহ বাগানৰ মানে মালিক পক্ষই, কিন্তু সেইখন বহুত দিন ধৰি PFত জমা কৰা নাই। কিছুমান মানুহ বহুত দিন ধৰি কাম কৰি আছে, আপোনাৰ তেখেতসকলক স্থায়ী পাৰ্মানেণ্ট কৰা নাই। তো মানে এইসকলো আমি এখন প্ৰতিবাদ কৰিছোঁ আৰু মালিকসকলক হুঁচিয়াৰ কৰিব বিচাৰিছোঁ যাতে অতি সোনকালে সমাধান কৰক, অন্যথা আমি বহুত আন্দোলন কৰিবলৈ আৰু বাধ্য হ'ম। ইতিমধ্যে শুনিলে, আৰু ইয়াত আছে আটছাৰ আৰু নেতা ইয়াত আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি আজি আপোনালোকে প্ৰতিবাদ কৰিবলৈ গৈছে, কিহৰ কাৰণে? হয়, আজি আমাৰ বাগিচাত যিটো প্ৰাপ্য ধনবিলাক আছে আজিলৈকে কোম্পানীয়ে আজিলৈকে প্ৰদান কৰা নাই। কাৰণ আমি ইয়াত আহিছোঁ, তাৰ শ্ৰমিকৰ যিমানেই সমস্যাকাত আছে তাক সমাধান কৰিবলৈ আমি ইয়াত 2 ঘণ্টাৰ ধৰ্ণা কাৰ্যসূচী আমি হাতত লৈছোঁ। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে বিভিন্ন সমস্যাক লৈ প্ৰতিবাদ কৰিছে। কি ক'ব, আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে নিজৰ অধিকাৰ বিচাৰি, প্ৰাপ্য বিচাৰি? আমাৰ প্ৰাপ্যখিনি অধিকাৰখিনি আমি বিচাৰিব যাওঁতে আমাৰ সমস্যা বেছি বাঢ়ি যাই থকা কাৰণে আজি ধৰি লওক আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছাই আহিছে, আশাও আহিছে, আমাৰ শিঙৰি চাহ বাগিচাৰ শ্ৰমিকো আহিছে, মা ভনীসকল, ভাই বন্ধুসকল। কিন্তু আমাৰ সমস্যা এনেকুৱা বাঢ়ি গৈ আছে, মেনেজাৰক ৰাখে এক বছৰ বা 6 মাহ বা 8 মাহ, তাৰপিছত লগে লগে ইয়াৰ পৰা অল্টাৰ কৰি পঠাই ট্ৰেন্সফাৰ দি দিয়ে। আকৌ নতুন মেনেজাৰ আহে, তাক আমি কিবা পাইপৰ কথা ক'ব যাওঁতে সিহঁতে কি কয়, মইতো আজি আহিলোঁ, 2 দিন হৈছে বা 1 মাহ হৈছে, মইতো সেইবিলাক কথা বুজি নাপাওঁ। তেনেকুৱা কৰোঁতে আমাৰ মানে পাইপবিলাক পিছুৱাই গৈ থাকে। এতিয়া চাওক, ইমান ডাঙৰ ধুমুহা বৰষুণ গ'ল, লেবাৰৰ কোৱাৰ্টাৰবিলাক না মেৰামতি কৰিছে, না নতুন এটা ঘৰ বনাই দিছে কোৱাৰ্টাৰ। এইবিলাক আছে প্ৰব্লেম। বহুত মানুহে কোৱাৰ্টাৰ পোৱা নাই, ঘৰ ভাড়া আছে, ঘৰ ভাড়াবিলাক পোৱা নাই। তাৰপিছত খৰিৰ পইচা পায়, খৰিৰ পইচাও নাপায় সময়মতে আমাৰ এই ৰেচনটো নোপোৱা হ'ল। যিহেতু আগত দি আছিল মঙলবাৰ, এতিয়া হৈ গৈ আছে ক'ত বৃহস্পতি, শুকুৰ, শনি, এনেকুৱা কৰোঁতে দেও সোমবাৰ মঙলবাৰলৈকে পাই যায় বৃহস্পতি দিয়াৰ ৰেচনখিনি। চাহপাতটো 3 তাৰিখত দিয়াৰ চাহপাত 15 তাৰিখ 18 তাৰিখ পাই গৈ আছে। এনেকুৱা কৰি আমাৰ পাইপবিলাক পিছুৱাই গৈ আছে। তো এই নতুন মালিকজন আমাৰ এনেকুৱা ব্ৰিটিছ শাসন লগাই আছে, মন মানি কৰি আছে। মন হ'লে দিম, নহ'লে নিদিওঁ, তহঁতে কি কৰিব পাৰা কৰা, মানে এইবিলাকহে সিহঁতৰ চুক্তিবদ্ধ কৰি থৈ দিছে। আমাৰ চাহ শ্ৰমিকক মানে কষ্ট হওক। তাৰপিছত যিকেইটা ষ্টাফ ৰিটায়াৰ হৈছে, ডিছমিছ হৈছে, সিহঁতক আমাৰ ওলাই দিব লাগিব। আমাৰ যিকেইটা ল'ৰা ডিগ্ৰী বা কোৱালিফিকেশ্যন আছে, সিহঁতে সেইবিলাক জাগা পাব বুলি আমাৰ আশা আছে। কিন্তু সেইবিলাকো মালিক পক্ষই একো গুৰুত্ব নিদিয়ে, একো ষ্টেপ নলয়। আমাৰ ল'ৰা ছোৱালীবিলাক তেনেকৈ মানে বেকাৰ থকা হ'ল, বাহিৰত যাব লগাত পৰি আছে। গতিকে ইমিডিয়েটলি এইবিলাক আমাৰ যাতে ষ্টেপবিলাক লৈ আমাৰ ল'ৰা ছোৱালীবিলাকৰো কিবা কথাবিলাক ভাবি লয়। হয়, ইতিমধ্যে শুনিলে শিঙৰি চাহ বাগিচাৰ যিগৰাকী পৰিচালক, এই বৰ্তমানৰ পৰিচালকগৰাকীয়ে মৈমতালি চলোৱাৰ অভিযোগ উত্থাপন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাকৰ্মীৰ লগতে চাহ শ্ৰমিকসকলে। আৰু তেখেত
তেখেতলোকে এক প্ৰকাৰ হুংকাৰ দিছে যে এই মইমতালি বন্ধ হ'ব লাগে আৰু এই মইমতালি বন্ধ কৰি চাহ শ্ৰমিকৰ যি প্ৰাপ্য এই প্ৰাপ্য সোনকালে আদায় দিব লাগে আৰু তাৰে দাবী তেনেদৰে উত্তাল হৈ পৰিছে শিঙৰি চাহ বাগিচাৰ প্ৰৱেশদ্বাৰ আৰু শিঙৰি চাহ বাগিচাৰ প্ৰৱেশদ্বাৰত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি তেখেতলোকৰ নিজৰ প্ৰাপ্য বিচাৰিছে আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ ইয়াত শ শ চাহ শ্ৰমিকে ভিৰ কৰিছে আৰু সকলোৱে আহি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু এক আৰক্ষীৰ বেষ্টনীৰ মাজেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ইতিমধ্যে দলে বলে আৰক্ষীৰ লোক ইয়াত উপস্থিত হৈছে আৰু এনেদৰেই আজি সাব্যস্ত কৰিছে আঠচাই প্ৰতিবাদ আৰু আঠচাৰ প্ৰতিবাদত এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে শিঙৰি চাহ বাগিচা আৰু এনেদৰেই আঠচাই প্ৰতিবাদ সাব্যস্ত কৰি যিসকল চাহ শ্ৰমিকৰ যি সমস্যা এই সমস্যাৰ স্থায়ী সমাধান হওক তাৰে দাবী জনাইছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ এয়া হৈছে ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰি চাহ বাগিচাৰ দৃশ্য আৰু শিঙৰি চাহ বাগিচাত আজি আঠচাৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে আৰু আগন্তুক দিনত আঠচাৰ যি দাবীসমূহ এই দাবীসমূহ মালিক পক্ষ বা পৰিচালকে মানি লওক আমিও তাৰে কামনা কৰি সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰি চাহ বাগিচাৰ প্ৰৱেশদ্বাৰৰ পৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।